প্ৰথম প্ৰশ্নটো হৈছে কোনটো অনুচ্ছেদে ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠা কৰে? শুদ্ধটোতো হৈছে আৰ্টিকল 124। ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষণক কোনটো অধীনত নিযুক্তি দিয়া হয়? শুদ্ধটোতো হৈছে আৰ্টিকল 148। কোনটো অনুচ্ছেদে প্ৰতিখন ৰাজ্যৰ বাবে উচ্চ ন্যায়ালয়ৰ ব্যৱস্থা কৰিছে? ৰাইট এনচাৰ আৰ্টিকল 214। ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে কোনটো অধীনত নিযুক্তি দিয়ে? শুদ্ধটোতো হৈছে আৰ্টিকল 55। কোনটো আৰ্টিকলত বাৰ্ষিক বিত্তীয় বিৱৰণীৰ বিষয়ে আলোচনা কৰা হৈছে? শুদ্ধটোতো হৈছে আৰ্টিকল 112। কোনটো অনুচ্ছেদে উচ্চ ন্যায়ালয়ক ৰিট জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে? শুদ্ধটোতো হৈছে আৰ্টিকল 226। ভাৰতৰ একক নাগৰিকত্বৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? শুদ্ধটোতো হৈছে ব্ৰিটেইন। পিছৰ প্ৰশ্ন, আইনৰ শাসক কাৰ পৰা লোৱা হৈছে? শুদ্ধটোতো হৈছে ব্ৰিটেইন। উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অপসাৰণ প্ৰক্ৰিয়াটো ক'ৰ পৰা অনুপ্ৰাণিত হৈছে? শুদ্ধটোতো হৈছে USA। পিছৰ প্ৰশ্ন, সদস্যপদ ক'ৰ পৰা লোৱা হৈছে? ৰাইট এনচাৰ UK। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা ক'ৰ পৰা অনুপ্ৰাণিত হৈছে? শুদ্ধটোতো হৈছে USA। কোনখন সংশোধনী আইনে প্ৰাক্তন শাসকসকলৰ প্ৰিভিপাছ আৰু বিশেষ অধিকাৰ বিলুপ্ত কৰিছিল? শুদ্ধটোতো হৈছে 26th এমেণ্ডমেণ্ট। 92 নং সংশোধনীত তলৰ কোনটো ভাষা সংযোগ কৰা হৈছে? ৰাইট এনচাৰ বড়ো, ডগৰী, মৈথালী আৰু সান্থালী। নেক্সট কুৱেশ্যন, 371 নং অনুচ্ছেদত কোনখন ৰাজ্যৰ বাবে বিশেষ ব্যৱস্থা কৰা আছে? শুদ্ধটোতো হৈছে নাগালেণ্ড। 243 অনুচ্ছেদৰ অধীনত ৰাজ্যিক নিৰ্বাচন আয়োগে নিম্নোক্ত বিষয়সমূহৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰে। শুদ্ধটোতো হৈছে পঞ্চায়ত এণ্ড মিউনিচিপালিটি। কোনটো 324 নং অনুচ্ছেদৰ সৈতে জড়িত? ৰাইট এনচাৰ ইলেকশ্যন কমিশ্যন। 356 নং অনুচ্ছেদক কি বুলি জনা যায়? ৰাইট এনচাৰ প্ৰেচিডেণ্ট ৰুল। কোনটো অনুচ্ছেদৰ সংসদক সংবিধানৰ সংশোধনৰ ক্ষমতা প্ৰদান কৰিছে? ৰাইট এনচাৰ আৰ্টিকল 368। নেক্সট কুৱেশ্যন, GST পৰিষদ গঠন কৰা হয়? ৰাইট এনচাৰ আৰ্টিকল 279A। 17 নং অনুচ্ছেদত কিহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে? ৰাইট এনচাৰ আনটাচেবিলিটি। পিছৰ প্ৰশ্ন, 213 নং অনুচ্ছেদৰ অধীনত অধ্যক্ষ জাৰি কৰাৰ ক্ষমতা কাৰ থাকে? শুদ্ধটোতো হৈছে গভৰ্ণৰ। মৌলিক কৰ্তব্য পৰামৰ্শসমূহ কোনখন কমিটিৰ আণ্ডাৰত যোগ কৰা হৈছিল? ৰাইট এনচাৰটো হৈছে 84 সিং কমিটি। কোনটো অনুচ্ছেদত ন্যায়পালিকাৰ পৰা কাৰ্যবাহী পৃথকীকৰণৰ বিষয়ে আলোচনা কৰা হৈছে? ৰাইট এনচাৰ আৰ্টিকল 50। নেক্সট কুৱেশ্যন, 164 নং অনুচ্ছেদত উল্লেখ থকা অনুযায়ী মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ৰাইট এনচাৰটো হৈছে গভৰ্ণৰ। পিছৰ প্ৰশ্ন, কোনটো অনুচ্ছেদে মানুহৰ সৰবৰাহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰিছে? শুদ্ধটোতো হৈছে আৰ্টিকল 23। The contingency fund of India is under? Right answer Article 267. Next question. The right to constitutional remedies is Article? Right answer 32. পিছৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ অনুচ্ছেদত কিহৰ বিষয়ে আলোচনা কৰা হৈছে? শুদ্ধটোতো হৈছে ইউনিফৰ্ম চিভিল কোড। নেক্সট কুৱেশ্যন, কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ক্ষমতা প্ৰদান কৰে? শুদ্ধটোতো হৈছে আৰ্টিকল 360। পিছৰ প্ৰশ্ন, কোনটো অনুচ্ছেদে জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে? শুদ্ধটোতো হৈছে আৰ্টিকল 21।
ভাৰতৰ কোনটো আৰ্টিকলত এটৰ্নী জেনেৰেলক নিযুক্তি দিয়া হয়? ৰাইট এনচাৰ আৰ্টিকল 76। কোনটো আৰ্টিকলত বিত্ত আয়োগ গঠন কৰা হয়? শুদ্ধটো হৈছে আৰ্টিকল 280। ৰাজ্য নীতি নিৰ্দেশনামূলক নীতিৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? ৰাইট এনচাৰ আয়াৰলেণ্ড। ভাৰতীয় সংবিধানত থকা সমান্তৰাল তালিকা ক'ৰ পৰা লোৱা হৈছে? শুদ্ধটো হৈছে অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যন, সংসদীয় চৰকাৰৰ ৰূপটো ক'ৰ পৰা অনুপ্ৰাণিত হৈছে? শুদ্ধটো হৈছে ব্ৰিটেইন। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতিটো ক'ৰ পৰা লোৱা হৈছে? শুদ্ধটো হৈছে আয়াৰলেণ্ড। ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা ক'ৰ পৰা লোৱা হৈছে? শুদ্ধটো হৈছে USA। নেক্সট কুৱেশ্যন, কোনটো সংশোধনীক ক্ষুদ্ৰ সংবিধান বুলি জনা যায়? ৰাইট এনচাৰটো হৈছে 42 এমেণ্ডমেণ্ট। কোনটো সংশোধনীৰ দ্বাৰা ভোটদানৰ বয়স 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হ'ল? শুদ্ধটো হৈছে 61 এমেণ্ডমেণ্ট। কোনটো এমেণ্ডমেণ্টত মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তি অধিকাৰ আঁতৰাই পেলোৱা হয়? ৰাইট এনচাৰটো হৈছে 44 এমেণ্ডমেণ্ট। কোনটো সংশোধনীৰ দ্বাৰা পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধটো হৈছে 73 এমেণ্ডমেণ্ট। প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতা শব্দ দুটা কোনটো এমেণ্ডমেণ্টত যোগ কৰা হৈছে? শুদ্ধটো হৈছে 42 এমেণ্ডমেণ্ট। গুডছ এণ্ড ছাৰ্ভিচ টেক্স কোনটো এমেণ্ডমেণ্টত প্ৰৱৰ্তন কৰা হৈছে? ৰাইট এনচাৰ 101 এমেণ্ডমেণ্ট। এণ্টি ডিফেকশ্যন ল কোনটো এমেণ্ডমেণ্টত যোগ কৰা হৈছে? শুদ্ধটো হৈছে 42 এমেণ্ডমেণ্ট। ভাৰতীয় সংবিধানৰ 18 নং অনুচ্ছেদত কিহৰ বিষয়ে আলোচনা কৰা হৈছে? ৰাইট এনচাৰ এভল্যুচন অফ টাইটেলছ। ভাৰতীয় সংবিধানৰ 16 নং অনুচ্ছেদত কিহৰ বিষয়ে আলোচনা কৰিছে? ৰাইট এনচাৰটো হৈছে পাব্লিক এমপ্লয়মেণ্ট।